আজি আপোনালোকৰ মাজলে অল বডি হোৱাইটনিং পেক এটা লৈ আহিছো আৰু এই পেকৰ ৰিজাল্ট দেখি আপোনালোকে নিজে আচৰিত হ'ব। আপোনালোকৰ অল বডি বগা উজ্জ্বল হোৱাৰ লগতে একেবাৰে সফট হৈ যাব, স্কিনৰ সকলো সমস্যা দূৰ হ'ব, পিগমেন্টেশন দূৰ হ'ব, ডাৰ্ক স্পট দূৰ হ'ব, তাৰ লগতে পিম্পলছো দূৰ হ'ব মুখৰ, তাৰ লগতে অল বডিৰ টেন দূৰ হ'ব। স্কিনখন যদি আপোনালোকৰ ৰ'দত গৈ কলা পৰিছে সেয়া একেবাৰে নোহোৱা হ'ব। লাহে লাহে আপোনালোকৰ স্কিনৰ কালাৰ চেঞ্জ হৈ আহিব যদি আপোনালোকে সপ্তাহত এবাৰ এই পেকটো অল বডিত ব্যৱহাৰ কৰে। আমি অকল মুখখনৰহে যতন লওঁ, তেতিয়া কি হয় আমাৰ মুখখনৰ কালাৰ আৰু অল বডিৰ কালাৰ চেঞ্জ একেবাৰে বেলেগ বেলেগ হৈ থাকে নহয়নে? কালাৰ মুখৰো বেলেগ, হাত ভৰিৰো বেলেগ। যদি আপোনালোকে এই পেকটো লগাই অল বডিত লগাব লাগিব আৰু তাৰ ৰিজাল্ট আপোনালোকে নিজে দেখা পাব। তাৰ লগতে মই আজি নাইট স্কিন কেয়াৰ কেনেদৰে কৰো সেয়াও দেখুৱাম। ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। একেবাৰে শেষত মোৰ নাইট স্কিন কেয়াৰ ৰুটিন দেখুৱাম। মই ৰাতি শোৱাৰ আগত কেনেদৰে স্কিন কেয়াৰ কৰো, যাৰ ফলত মোৰ স্কিনত কোনো ধৰণৰ পিম্পলছ নাই, ডাৰ্ক স্পট নাই, পিগমেন্টেশন নাই, চকুৰ তলত কলা দাগ নাই, ওঠৰ ওচৰত কলা দাগ নাই, একেবাৰে ক্লিয়াৰ স্কিনখন দেখিছে নহয়। আপোনালোকে যদি এই স্কিন কেয়াৰটো ৰাতি ফলো কৰে তেন্তে আপোনালোকৰো স্কিনখন বগা উজ্জ্বল হোৱাৰ লগতে স্কিনখন একেবাৰে ক্লিয়াৰ হ'ব। আৰু এই স্কিন কেয়াৰটোৱে আপোনালোকৰ স্কিনত বয়সৰ চাপো পৰিব নিদিয়ে, একেবাৰে স্কিনখন জিলিকি থাকিব। আপোনালোকে একেবাৰে শেষলৈকে ভিডিঅ'টো চাই থাকিব আৰু যিকেইটা প্ৰডাক্ট মই ব্যৱহাৰ কৰো যদি আপোনালোকে ল'ব বিচাৰে ডেছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে অৰ্ডাৰ কৰি ল'ব পাৰিব। আৰু যিসকলে আজি নতুনকৈ মোৰ ভিডিঅ' চাই আছে, মই ডেইলি আপোনালোকৰ মাজলৈ স্কিন কেয়াৰ আৰু হেয়াৰ কেয়াৰ ভিডিঅ' আনি থাকো। যদি আপোনালোকে ডেইলি চাই থাকিব বিচাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ক'ৰ পৰা আপোনালোকে মোৰ ভিডিঅ' চাই আছে সেয়া জনাবলৈও নাপাহৰিব আৰু কেনেকুৱা পাইছে সেয়াও জনাব। তেন্তে আহক আজি অল বডি হোৱাইটনিং পেকটো কেনেদৰে বনাইছো সেয়া দেখুৱাও। তাৰ কাৰণে আমাক লাগিব মচুৰ দাইল, আৰু যিসকলে মচুৰ দাইল স্কিনত ব্যৱহাৰ কৰে তেওঁলোকে জানে ইয়াৰ ৰিজাল্ট কিমান বেছি আমাৰ স্কিনখন বগা উজ্জ্বল কৰাত বহুত বেছি হেল্প কৰে। আপোনালোকে এবাৰ ব্যৱহাৰ কৰি চাওক, তাৰপিছত আপোনালোকে নিজে দেখা পাব আপোনালোকৰ স্কিনৰ কালাৰ চেঞ্জ হৈ যাব প্ৰথমবাৰ ব্যৱহাৰ কৰিয়ে। মচুৰ দাইলখিনি মই ভালদৰে ধুই ললো, তাৰপিছত এয়া দেখিছে নহয় গাখীৰ লৈ লৈছো। এই গাখীৰখিনি এতিয়া ইয়াত দি ল'ম। মাত্ৰ সপ্তাহত এবাৰকৈ এই পেকটো লগাওক আপোনালোকে অল বডিত, মুখৰ লগতে আপোনালোকে স্কিনৰ কালাৰ নিজে চেঞ্জ হোৱা দেখা পাব। লাহে লাহে আপোনালোকৰ স্কিনৰ কালাৰ বহুত ধুনীয়া হৈ যাব। যিমান যি টেন আছিলে, পিগমেন্টেশন আছিলে, ডাৰ্ক স্পট আছিলে, সকলো দূৰ হৈ যাব। দাইলখিনি মই আধা ঘন্টা থৈ দিলো গাখীৰত তিয়াই, তাৰপিছত এইখিনি এতিয়া মিক্সিত মাৰি ল'ম। একেবাৰে বেলেগ একো দিয়া নাই, এতিয়া মিক্সিত মাৰি ল'ম এনেদৰে। দেখিছে নহয় এয়া ধুনীয়া এটা ফাইন পেষ্ট বনাই ললো। তাৰপিছত ইয়াত মই কি এড কৰিম গোটেইখিনি আপোনালোকক দেখুৱাম। তাৰপিছত লাগিব আমাক মুলতানী মিট্টি। যদি আপোনালোকৰ ওচৰত মুলতানী মিট্টি নাই আপোনালোকে বেচন ব্যৱহাৰ কৰিব। পৰাপক্ষত আপোনালোকৰ লগত মুলতানী মিট্টি ৰাখিবই, কাৰণ মুলতানী মিট্টি আমাৰ স্কিনখন বগা উজ্জ্বল কৰাত বহুত বেছি হেল্প কৰে। যিকোনো পেকতে আপোনালোকে মুলতানী মিট্টি যদি ব্যৱহাৰ কৰে আপোনালোকৰ স্কিনৰ বহুতো সমস্যা দূৰ হোৱা দেখা যায়। এয়া দেখিছে নহয় কেই চামুচমান মই দি লৈছো মুলতানী মিট্টি। তাৰ লগতে লাগিব আমাক নেমু। এয়া নেমু দেখিছে নহয় এফাল লৈ লৈছো, অলপ ডাঙৰকে লৈছো। আৰু নেমুৱে আমাৰ স্কিনখন বগা উজ্জ্বল কৰাত বহুত বেছি হেল্প কৰে। ব্লিচৰ দৰে কাম কৰে নেমুৱে। পাৰ্লাৰত আমাৰ স্কিনখন বগা উজ্জ্বল কৰিবলৈ ব্লিচ ব্যৱহাৰ কৰে, যিটোৱে নেচাৰেল ভাৱে যদি আমি ব্যৱহাৰ কৰিব বিচাৰো আমি নেমু ব্যৱহাৰ কৰিব পাৰো ঘৰতে। তাৰ লগতে আমাক লাগিব গ্লিচাৰিন, আৰু ইয়াত যিকেইটা বস্তু মই ব্যৱহাৰ কৰিছো গোটেইকেইটা আপোনালোকে দিবই লাগিব, তেতিয়াহে আপোনালোকে ভাল ৰিজাল্ট পাব। কিন্তু আপোনালোকে মুলতানী মিট্টিৰ জেগাত বেচন ব্যৱহাৰ কৰিব পাৰিব বাৰু। আৰু কিন্তু গ্লিচাৰিন আৰু নেমুৰ ৰস দিবই লাগিব। আৰু এইখিনি দেখিছে নহয় এতিয়া ভালদৰে মিক্স কৰি লৈছো, আৰু মিক্স কৰা হৈ গ'ল। এতিয়া মই আপোনালোকক কেনেদৰে লগাব লাগিব সেয়া দেখুৱাম। অল বডিত ভালদৰে লগাই ল'ব। গা ধোৱাৰ আগত এই পেকটো লগাব আপোনালোকে। পাৰিলে পিছবেলা সেইদিনাখন গা ধুব যিদিনাখন আপোনালোকে এই পেকটো লগাব। আৰু দেখিছে নহয় ভালদৰে লগাই লৈছো। তাৰপিছত আপোনালোকে ৰিজাল্ট একেবাৰে বহুত ধুনীয়া পাব। লাহে লাহে আপোনালোকৰ স্কিনখনৰ পিগমেন্টেশন, ডাৰ্ক স্পটটো দূৰ হ'বই। আপোনালোকৰ স্কিন টোনো আপোনালোকে বহুত বেছি উজ্জ্বল হোৱা দেখা পাব লাহে লাহে। আপোনালোকে যদি এমাহমান সপ্তাহত এবাৰকৈ ব্যৱহাৰ কৰে আপোনালোকে নিজে দেখা পাব ৰিজাল্ট বহুত বেছি ভাল হয়। পাৰ্লাৰত গৈ পইচা খৰচ কৰিবলগীয়া কোনো প্ৰয়োজনে নহয় যদি আপোনালোকে এই পেকটো অল বডিত ব্যৱহাৰ কৰি থাকে সপ্তাহৰ মূৰত এদিনকৈ। আৰু দেখিছে নহয় গোটেই বডিত মই লগাই লৈছো। মই বহুত স্কিন হোৱাইটনিং পেক লগাইছো, কিন্তু এইটোৱে যিটো ইনষ্টেন্ট এটা ৰিজাল্ট দিয়ে, মানে লগালগ ৰিজাল্ট, আধা ঘন্টাতে আপোনালোকে স্কিনখন বগা উজ্জ্বল হোৱা দেখা পাব। এবাৰতে আপোনালোকে ৰিজাল্ট পাব। তাৰপিছত আপোনালোকে সপ্তাহত নিজৰে মন যাব ব্যৱহাৰ কৰি থাকিবলৈ, কাৰণ ইমান ভাল ৰিজাল্ট পোৱা এটা বস্তু আমাৰ লগাই থাকিবলৈ মন যাবই নহয় নে? ইয়াত দেখিছে নহয় গোটেই বডিতে মই লগাই লৈছো। তাৰপিছত এইখিনি মই আধা ঘন্টা এনেদৰে ৰাখি থম, যেতিয়ালৈকে নুশুকাই থলেই হ'ল। আৰু তেতিয়ালৈকে পেকটো যেতিয়া শুকাই আহিব আপোনালোকে ডাইৰেক্ট ধুই নিদিব, অকনমান পানীৰে তিয়াই ল'ব। অকনমান কোমল হৈ আহিব যেতিয়া ভালদৰে স্ক্ৰাব কৰাৰ দৰে ঘঁহি ঘঁহি তাৰপিছত ভালদৰে ধুই দিব। তেতিয়া মানে ডেড চেলছসমূহ একেবাৰে ধুনীয়াকৈ এৰি যায় আৰু বহুত ধুনীয়াকৈ স্কিনখন চফ্ট হৈ যায়।
আৰু এতিয়া মই আপোনালোকৰ মাজলে মই ৰাতি হোৱাৰ আগত কেনেদৰে স্কিন কেয়াৰ কৰো হেয়া দেখুৱাইছো প্ৰথমতে মই ফেস ওয়াশ কৰি লৈছো তাৰ পিছত এয়া এটা টোনাৰ লগাইছো যেটো প্লামৰ টোনাৰ হয় যিসকলে ভিডিও মোৰ বহুত আগৰ পৰা চাই আছে তেওঁলোকে জানেই মই এই টোনাৰটো বহুত দিনৰ পৰা ব্যৱহাৰ কৰি আছো প্লামৰ হয় বহুত বেছি ভাল হয় কেমিক্যাল ফ্ৰী তাৰ লগতে ইয়াত আছে হাইলুৰনিক এসিড বহুত বেছি ভাল হয় ড্ৰাই স্কিনৰ কাৰণে অইলি স্কিনৰ কাৰণে যিসকলৰ ওপেন পোৰ্স আছে স্কিনখন বগা উজ্জ্বল নহয় আপোনালোকে ব্যৱহাৰ কৰিব পাৰে লিংক মই ডেসক্ৰিপচনত দি দিম অৰ্ডাৰ কৰিব পাৰিব তাৰ পিছত মই এটা সিৰাম ব্যৱহাৰ কৰো টোনাৰটো লগোৱাৰ পিছতে এটো হৈছে 10% নিয়াচিনামাইড সিৰাম এটো প্লামৰ হয় বহুত বেছি ভাল হয় যদি আপোনালোকৰ স্কিনত পিম্পলস আছে ডাৰ্ক স্পট আছে পিগমেন্টেশন আছে স্কিনখন একেবাৰে ব্ৰাইট নহয় বগা উজ্জ্বল নহয় স্কিনখন একেবাৰে দেখিবলৈ বেয়া হৈ গৈছে ড্যামেজ হৈ গৈছে তেন্তে আপোনালোকে এই সিৰামটো ব্যৱহাৰ কৰিব পাৰে দেখিছে নহয় মোৰ স্কিনখন কিমান বেছি বগা উজ্জ্বল হোৱাৰ লগতে চকুৰ তলত কলা দাগ বা উঠৰ ওচৰত কলা দাগো নাই একেবাৰে স্কিনখন ক্লিয়াৰ হৈ আছে আপোনালোকে যদি এনেদৰে ক্লিয়াৰ স্কিন বিচাৰে একেবাৰে বগা উজ্জ্বল তেন্তে আপোনালোকে এই সিৰামটো ব্যৱহাৰ কৰিব পাৰে মই ডেসক্ৰিপচনত লিংক গোটেইকিটা বস্তুৰে দি দিম আপোনালোকে যদি অৰ্ডাৰ কৰিব বিচাৰে তাত ক্লিক কৰি অৰ্ডাৰ কৰিব পাৰিব আৰু মই দিয়া লিংকত যদি আপোনালোকে ক্লিক কৰি অৰ্ডাৰ কৰে আপোনালোকে ভাল এটা ডিসকাউন্ট পাই যাব বহুত বেছি ভাল হয় পিম্পলস ডাৰ্ক স্পট পিগমেন্টেশনৰ কাৰণে বহুত বেছি হসাকয়ে ভাল হয় এক সপ্তাহৰ ভিতৰতে আপোনালোকে ৰিজাল্ট পাব আৰু যদি অৰ্ডাৰ কৰিব বিচাৰে ডেসক্ৰিপচনত একদম গোটেইকিটা বস্তুৰে লিংক আছে একেবাৰে অৰ্ডাৰ কৰিব পাৰিব আৰু যিসকলে আজি নতুনকৈ ভিডিও চাই আছে প্লিজ কমেন্ট কৰি জনাব কেনেকুৱা পাইছে আৰু যদি চাই থাকিব বিচাৰে সদায় তেন্তে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব আজি ভিডিওটো ইমানতে ৰাখিছো আশা কৰো চাই সকলোৱে ভাল পালে আকৌ লগ পাম এটা নতুন ভিডিওত আজিলৈ আহিছো দিয়ক বাই